Dear students, this video is on class 9, chapter 5, part 6. The name of the chapter is The Fundamental Unit of Life, and today's topic is cytoplasm. When we look at the temporary mounds of onion peel as well as human cheek cells, we can see a large region of each cell enclosed by the cell membrane. So whenever we have see the temporary mounds, that means already we have made a temporary mounds of cell for onion peel as well as for human cheek cells. So in that case we have used some of the indicators for the coloring of the cell. So we will see a large region which has no color. This region takes a very little stain, that means very less color. It is called the cytoplasm. This is called cytoplasm. Cytoplasm কাক কোৱা হৈছে যেটো ৰিজনত একেবাৰে কম কালাৰ গ্ৰহণ কৰিছিল যেতিয়া আমি সেল টেম্পৰাৰী মাউন্টস অফ সেল যেতিয়া আমি বনাইছিলো. The cytoplasm is the fluid content inside the plasma membrane. Cytoplasm কোনখিনি এৰিয়া কোৱা হয় প্লাজমা মেমব্ৰেনৰ ভিতৰত থকা যিখিনি এৰিয়া আছে তাক কোৱা হয় cytoplasm. It also contains many specialized cell organelles. আর এই সাইটোপ্লাজমতে কি থাকে বিভিন্ন ধরনের সেল অর্গানেলস থাকে. Each of these organelles perform a specific function for the cell. আর এই সেল অর্গানেল বিলাকে বিভিন্ন ধরনের স্পেসিফিক ফাংশন পারফর্ম করে থাকে সেলর কারণে. সেল অর্গানেলস আর এনক্লোজড বাই মেমব্রেন. আকো এই সেল অর্গানেল বিলাক কি করে কিছুমান মেমব্রেনৰ দ্বাৰা এনক্লোজড হৈ থাকে. That means it works as a envelope, as like in the nucleus. Already we have seen in nucleus there is a membrane like structure that is called nuclear membrane. Similarly, in case of cell organelles also there are some membrane. These are called cell organelles membrane. In prokaryotes, beside the absence of a defined nuclear region, the membrane bound cell organelles are also absent. তো প্রোক্যারিওটিক সেল বিলাকৰ কথা আমি অলৰেডি পাইছো যে প্রোক্যারিওটিক সেলত কি না থাকে কোনো ধৰণৰ ডেফিনিট নিউক্লিয়াৰ ৰিজন না থাকে আৰু ইয়াতে সেল অৰ্গানেল যিবিলাক মেমব্ৰেন আছে হেইটো না থাকে. On the other hand, the eukaryotic cells have nuclear membrane as well as membrane enclosed organelles. তো কিন্তু ইউক্যারিওটিক সেলৰ ক্ষেত্ৰত নিউক্লিয়াৰ মেমব্ৰেনো থাকে আৰু মেমব্ৰেন এনক্লোজড অৰ্গানেলছো থাকে. তাৰ মানে যিবিলাক অৰ্গানেলছ থাকিব ইউক্যারিওটিক সেলৰ ক্ষেত্ৰত এইবিলাকৰ কি থাকিব মেমব্ৰেন বাউন্ড থাকিব. The significance of membranes can be illustrated with the examples of viruses. এই যে মেমব্ৰেনৰ কথা কৈ আছে সেল অৰ্গানেলৰ যিবিলাক মেমব্ৰেনৰ কথা কৈ আছে এই মেমব্ৰেন বিলাকৰ বহুত এটা গুৰুত্বপূৰ্ণ ৰোল ইয়াতে পালন কৰিব লাগে. ইয়াৰ কাৰণে এটা এক্সাম্পল লোৱা হৈছে. এক্সাম্পলটো লোৱা হৈছে এটা ভাইৰাছৰ ক্ষেত্ৰত. The virus lack any membrane and hence do not show characteristics of life until they enter a living body and use its cell machinery to multiply. তো ভাইরাস বিলাকৰ কাৰণ আমাৰ এটা কন্ট্ৰোভাৰ্সি আছে যে বিলাক আমি লিভিং বুলি ধৰিলো আমি নন লিভিং বুলি ধৰিলাম. যদি আমি লিভিং বুলি ধৰিলো তেতিয়াহলে ইয়াৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স আছে যিবিলাক আমি শো কৰিব লাগিব বুলি আমি ধৰিলো. কিন্তু ভাইরাস বিলাকে সেই ক্যাৰেক্টাৰ বিলাক শো নকৰে কিয়ৰ কাৰণে কাৰণ ইয়াতে কোনো ধৰণৰ মেমব্ৰেন নাই. আৰু মেমব্ৰেন না থাকাৰ কাৰণে ইয়াত থকা যিবিলাক মেচিনাৰী আছে যিবিলাক লিভিং এক্টিভিটিজ যিবিলাক আছে সেইবিলাক ইয়াতে দেখা নাযায়. কিন্তু যেতিয়া এটো কোনো এটা লিভিং বডি যেতিয়া এন্টাৰ কৰে তেতিয়াহলে এই মেকানিজম বিলাক আকৌ আমি দেখিবলৈ পাওঁ. গতিকে ইয়াত এটা কন্ট্ৰোভাৰ্সি আছে. গতিকে আমি ইয়াৰ পৰা আমি গম পাওঁ যে মেমব্ৰেনৰ কিমান ইম্পৰ্টেন্ট ভূমিকা ইয়াত আছে. সো প্রোক্যারিওটিক আৰু ইউক্যারিওটিক সেলৰ মাজত এটা খুব ধুনীয়া ডিফাৰেন্স দি আছে. এটা চাৰিটামান পইণ্ট দি আছে. অলৰেডি তোমালোকে এইবিলাক ইয়াৰ আগৰ পৰ্চনত দেখিছিলা. সো নাম্বাৰ 1 ডিফাৰেন্সটো হৈছে প্ৰোক্যারিওটিক সেলৰ যেটো সাইজ আছে সাইজৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে প্ৰোক্যারিওটিক সেলবিলাক একেবাৰে খুবই
সৰু ইয়াৰ যেটো ৰেঞ্জটো দিয়া আছে 1 to 10 মাইক্ৰমিটাৰ সো 1 মাইক্ৰমিটাৰ মানে কিমান 10 to the power 6 মিটাৰ খুব সৰু এটা ইউনিট কিন্তু ইউক্যাৰিওটিক সেলৰ ক্ষেত্ৰত কিন্তু কি হৈছে ইয়াৰ সাইজটো অলপমান ডাঙৰ আছে 5 to 100 মাইক্ৰমিটাৰ তো ইন কেস অফ নিউক্লিয়াৰ ৰিজন সো আমি জানো যে প্ৰোক্যাৰিওটিক সেলৰ ক্ষেত্ৰত কি নাই নিউক্লিয়াৰ ৰিজন নাই বা পোৰলি ডিফাইন্ড ইউক্যারিওটিক সেলৰ ক্ষেত্ৰত কি নিউক্লিয়াৰ ৰিজন ওয়েল ডিফাইন্ড এন্ড সাৰাউন্ডেড বাই এ নিউক্লিয়াৰ মেমব্ৰেন 3 নম্বৰ পইণ্টটো হৈছে ক্ৰোমোজোম প্ৰোক্যাৰিওটিক সেলৰ ক্ষেত্ৰত ক্ৰোমোজোম হৈছে সিঙ্গেল মাত্ৰ এটাই ক্ৰোমোজোম থাকে কিন্তু ইউক্যারিওটিক সেলৰ ক্ষেত্ৰত কেইবাটা থাকে মোর দেন ওয়ান ক্ৰোমোজোম থাকে 4 নম্বৰ ডিফারেন্সটো মেমব্রেন বাউন্ড সেল অর্গানেলস অ্যাবসেন্ট সো অলরেডি আমি ইতিমধ্যে আলোচনা কৰিলো যে প্ৰোক্যাৰিওটিক সেলৰ ক্ষেত্ৰত যিবিলাক অর্গানেলস থাকে হেবিলাকত কোনো মেমব্রেন না থাকে কিন্তু ইউক্যারিওটিক সেলৰ ক্ষেত্ৰত কিন্তু কি থাকিব এই মেমব্রেন বাউন্ড সেল অর্গানেলস বিলাক থাকিব গতিকে তোমালোকে ইয়াতে এইবিলাক ফিল আপ কৰিব লাগিব আৰু ইয়াৰ পৰা তোমালোকে পইণ্টছ বিলাক ল'ব পাৰা so now we are discussing the cell organelles so there are different cell organelles present in both plant cell and animal cell so we'll discuss some of them in this portion cell organelles every cell has a membrane around it to keep its own contents separate from the external environment তো যিকোনো এটা সেলত কি থাকে তার একটা মেমব্রেন থাকে তার চাৰিওফালে জায়গা আমি প্লাজমা মেমব্রেন বুলি কও আৰু প্লান্টছৰ ক্ষেত্ৰত দুটাই থাকে সেল ওয়ালও থাকে তো প্লাজমা মেমব্রেন প্লান্ট সেলতো থাকে এনিমেল সেলতো থাকে কিন্তু এনিমেল সেলত সেল ওয়াল না থাকে কিন্তু প্লান্ট সেলত কি থাকে প্লাজমা মেমব্রেনৰ উপৰিও আকৌ এটা সেল ওয়াল থাকে large and complex cells including cells from multicellular organisms need a lot of chemical activities to support their complicated structure and function তো আমি জানো যে বিলাক মাল্টিসেলুলার অর্গানিজম আছে এবিলাক হৈছে এটা কমপ্লেক্স বডি ডিজাইন গতিকে ইয়াৰ কাৰণে আমাৰ কি লাগে বিভিন্ন ধৰণৰ কেমিক্যালস লাগে টু পারফর্ম देयर functions or activities in day to day life to keep these activities of different kinds separate from each other these cells use membrane bound little structure or organelles within themselves this is one of the features of the eukaryotic cells that distinguish them from prokaryotic cell তো যেহেতু আমাৰ বিভিন্ন কেমিক্যাল অ্যাক্টিভিটিজ বিলাক পারফর্ম কৰিব লাগে আৰু এই কেমিক্যাল অ্যাক্টিভিটিজ বিলাক কি কৰিব লাগে এটা সেল অর্গানেলত পৰা আৰু এটা সেল অর্গানেলৰ ডিফারেন্স ৰাখিবৰ কাৰণে ইহঁতৰ মাজত কি থাকে সেল মেমব্রেন বিলাক সেল অর্গানেল মেমব্রেন বিলাক থাকে আৰু এই সেল অর্গানেল বিলাকে কি কৰে বিভিন্ন ধৰণৰ অ্যাক্টিভিটি পারফর্ম কৰে ফর देयर লিভিং অ্যাক্টিভিটিজ আৰু এইবিলাক কিন্তু জেনাৰেলি কি হয় ইউক্যারিওটিক সেলৰ ক্ষেত্ৰতে হয় আৰু এই কাৰণে প্ৰোক্যাৰিওটিক সেলৰ পৰা ইউক্যারিওটিক সেলৰ যিবিলাক অৰ্গানেল আছে এইবিলাক ডিফারেন্স হয় some of these organelles are visible only with an electron microscope কিছুমান অৰ্গানেলস আছে যিবিলাকক আমি খালি চকুৰেতো দেখা নাপাও এইবিলাক এটাও কিন্তু কিছুমান আছে খুবেই সৰু সেইবিলাক আমি ইলেক্ট্ৰন মাইক্ৰোস্কোপ দি চাব লাগে সিম্পল মাইক্ৰোস্কোপ দি আমি দেখা নাপাও We have talked about the nucleus in a previous section. So nucleus or বিষয়ে আমি ইয়াৰ আগৰ সেকশনত দেখিছিলো some important examples of cell organelles which we will discuss now are endoplasmic reticulum, Golgi apparatus, lysosomes, mitochondria, plastids and vacuoles. So these are the important cell organelles which are present in both plants and animals but plastids which is not present in animal cell it is found in only animal cell they are important because they carry out some very crucial functions in cells এইবিলাক কিয় কাৰণে ইম্পৰ্টেন্ট কাৰণ এইবিলাকে আমাৰ সেলৰ ভিতৰত খুব গুৰুত্বপূৰ্ণ কিছুমান কাম কৰি থাকে so first of all we'll discuss the cell organelles endoplasmic reticulum so endoplasmic reticulum ok short form ER বুলিও কোৱা হয় The endoplasmic reticulum ER is a large network of membrane bound tubes and sheets গতিকে endoplasmic reticulum to কি হৈছে এটো হৈছে এটা লাৰ্জ নেটৱৰ্ক কিহৰ নেটৱৰ্ক কিছুমান টিউবছৰ নেটৱৰ্ক হয় আৰু এইবিলাকৰ জৰিয়তে বিভিন্ন মেটেৰিয়েলছ কি কৰিব পাৰে ট্ৰান্সফাৰ কৰিব পাৰে সেলৰ ভিতৰতে একটা পজিশনৰ পৰা অন্য এটা পজিশনলৈ
It looks like long tubules or round or oblong bags or vesicles. তো এইটো কিহৰ নিচিনা দেখা যায় লং টিউব দীঘল টিউবৰ দৰে দেখা যায় নাইবা ঘূৰণীয়া নাইবা আয়তাকাৰ ৰেক্টেঙ্গুলাৰ কিছুমান বেগছৰ দৰে দেখা যায় The endoplasmic reticulum membrane is similar in structure to the plasma membrane. So plasma membrane যেটো স্ট্রাকচার আছিল ঠিক তেনেকুৱা ধৰণৰ স্ট্রাকচাৰে endoplasmic reticulum বা ER শো কৰে There are two types of ER rough endoplasmic reticulum RER and smooth endoplasmic reticulum SER. So these are the two important part in this topic, that is RER and SER. And what are the function of RER and what is the function of SER? Both are very important in this topic. So what is RER? Rough endoplasmic reticulum looks rough under a microscope. তো এটো দেখাত কেনেকুৱা অলপ রাফ হয় কিয় রাফ হয় because it has particles called ribosomes attached to its surface. তো RER কিয় রাফ দেখা যায় কারণ ইয়াতে কি আছে এটা রাইবোজোম এবিলা কি হয়ে থাকে অ্যাটাচ হয়ে থাকে যার কারণে এটো কি হয় দেখাত রাফ জান লাগে The ribosome which are present in all active cells are the sites of protein manufacture. তো রাইবোজোমের ফাংশন কি রাইবোজোমের ফাংশন হইছে প্রোটিন ম্যানুফ্যাকচার করা গতিকে কেবল যে রাইবোজোম যে কেবলমাত্র এন্ডোপ্লাজমিক রেটিকুলামৰ লগত অ্যাটাচ হয়ে থাকে তেনেকুৱা নহয় রাইবোজোমক আমি এনো ফ্রি ভাবে পোৱা যায় সেলৰ ভিতৰত তো গতিকে রাইবোজোমৰ মেইন ফাংশনটো কি প্রোটিন সিনথেসিস করা The manufactured proteins are then sent to various places in the cell depending on need using the ER. গতিকে RER কি প্রডিউস কৰি আছে প্রোটিন সিনথেসিস কৰি আছে যেহেতু ইয়াতে কি আছে রাইবোজোম অ্যাটাচ হৈ আছে আৰু রাইবোজোমৰ কাম হৈছে প্রোটিন সিনথেসিস কৰা বা প্রোটিন ম্যানুফ্যাকচার কৰা গতিকে এই প্রোটিন যেতিয়া RER যেতিয়া প্রডিউস কৰিলে সিনথেসিস কৰিলে গতিকে এটো কি কৰিব লাগিব বিভিন্ন সেল পাৰ্টত এটো ট্রান্সফার কৰিব লাগিব আৰু এটো কিহৰ দ্বাৰা ট্রান্সফার কৰিব ER এন্ডোপ্লাজমিক রেটিকুলাম যেটো আমি অলপ ওপৰত দেখা পালো যে ইয়াৰ এইটো এটা এটা নেটওয়ার্ক লাইক স্ট্রাকচার গোটেই বডিতে কি গোটেই সেল পার্টত কি কৰে এটো সাপ্লাই দিয়ে নেক্সট হইছে the SER helps in the manufacture of fat molecules or lipids. So very important, what are the function of RER and what is the function of SER? So already we have seen that RER it produces protein due to the presence of ribosome, but the function of SER is to manufacture fat molecules or lipids. Some of these proteins and lipids help in building the cell membrane. This process is known as membrane biogenesis. গতিকে এই যে যেটো প্রোটিন সিনথেসিস কৰিলে প্রোটিন আৰু লিপিড যেটো সিনথেসিস কৰিলে এইখিনি আকো কি কৰে আমাৰ সেলৰ যিবিলাক মেমব্ৰেন আছে সেইবিলাক বিল্ডিং কৰাত মানে প্ৰস্তুত কৰাত সহায় কৰে আৰু এই প্ৰসেসটো কোৱা হয় মেমব্ৰেন বায়োজেনেসিস তো এতিয়া এটা ইম্পৰ্টেন্ট কোশ্চেন এটা আহিব পাৰে যে হোৱাট আৰ দা cell component which help in membrane biogenesis. তো membrane biogenesis কোন দুটা কম্পোনেন্ট সে কোন দুটা সেল অর্গানেল সে হেল্প কৰি আছে তো ইয়াতে তোমাৰ কি হ'ব RER and SER নাইবা আমি কম্পোনেন্ট কোৱাৰ লগে লগে এটো কি হ'ব প্ৰোটিন এন্ড লিপিডস গতি প্ৰোটিন সিনথেসাইজ কৰি আছে তোমাৰ RER আৰু lipid synthesis কৰি আছে SER. Some other proteins and lipids functions as enzymes and hormones. তো আৰু অন্যান্য প্ৰোটিন আৰু লিপিডস বিলাক কি হিচাপে কাম কৰি আছে এনজাইম হিচাপে কাম কৰি আছে নাইবা হৰমোন হিচাপে কাম কৰি আছে গতি এনজাইম কি বস্তু এনজাইম হৈছে এনেকুৱা কিছুমান কেমিক্যাল যিবিলাক কেমিক্যালে আমাৰ বডিত হোৱা যিবিলাক ৰিঅ্যাকশন আছে সেই ৰিঅ্যাকশন বিলাকক কি কৰিব পাৰে ইনক্ৰিজ কৰিব পাৰে আৰু হৰমোন বিলাক হৈছে কিছুমান এনেকুৱা কেমিক্যাল যিবিলাক কেমিক্যালৰ দ্বাৰা আমাৰ বডিত থকা যিবিলাক ফাংচন আছে এই ফাংচন বিলাক এক্টিভেট কৰিব পাৰে গতি ইয়াৰ বিষয়ে তোমালোকে নেক্সট ক্লাছত দ্যাট মিন্স ক্লাস 10 ত তোমালোকে ভালকে পাবা
Although the ER varies greatly in appearance in different cells, it always forms a network. যদিও এন্ডোপ্লাজম ৰেটিকুলামবিলাক কি কৰে দেখাত বেলেগ বেলেগ হ'লেও নেটৱৰ্ক চিষ্টেমটো কিন্তু একেই